নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ DLP-UP 5500 পোষ্টৰ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট যি এপ্লাই হৈছিল 26/12/2023 তাৰিখে সেইখন আহি গৈছিল বহুত আগত আৰু ইয়াৰ পিছত আমাৰ বহুতকেইটা আকৌ কামো আহিছিল তেনেকুৱা ন'টিছ আহিছিল ৰিগাৰ্ডিং ভেৰিফিকেশ্যন অফ উইথহেল্ড কেণ্ডিডেটছ ইন ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট ইয়াৰ পিছত ন'টিছ ৰিগাৰ্ডিং ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট ইয়াৰ পিছত আহিছিল ন'টিছ ৰিগাৰ্ডিং ছাবমিশ্যন অফ অপশ্যন এগেইনষ্ট ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট ইয়াৰ পিছত আহিছিল উইথড্ৰল অফ কেণ্ডিডেটছ এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড 26/12/2023 কিন্তু ইয়াৰ পিছতো এতিয়ালৈকে আমাৰ আহি পোৱা নাই ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্ট এতিয়া কথাটো হ'ল যে ছেকেণ্ড প্ৰভিশ্যনেল যে মেৰিট লিষ্ট সেইখন এতিয়ালৈকে অহা নাই কেতিয়ালৈকে আহিব আৰু সেইটোৰ ক্ষেত্ৰত আমাৰ যে ফাইনেল প্ৰভিশ্যনেল মেৰিট লিষ্ট বা কেতিয়া এপইণ্টমেণ্ট দিব সেইটোৰো আমি এটা খবৰ পাই গৈছোঁ কিন্তু আহক ইয়াৰ আগতে আমি চাই লওঁ যে কাট অফ কিমান পৰিমাণে আহিছিল গোটেইকেইটা ডিষ্ট্ৰিক্টৰ এটা যদি এভাৰেজ যদি আমি যদি হিচাপ কৰোঁ তেতিয়াহ'লে আমি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টৰখন লৈছোঁ আমি আৰু সেইখনত চাওঁ যে কেনেকুৱা ধৰণৰ এটা মাৰ্জিন আছিল কাট অফত এইখন LPৰ ক্ষেত্ৰত হয় ইয়াতে আপোনালোকে চাব পাৰিছে এইখন ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট হয় লোৱাৰ প্ৰাইমাৰী আৰু এইখন যে আপোনালোকৰ পাব্লিছ হৈছিল সেইখন 10/9/2025 পাব্লিছ হৈছিল আৰু ইয়াতে চাওক কাট অফত যদি চাওঁ আমি OBC MOBCৰ ক্ষেত্ৰত টোটেল 16টা পোষ্ট আছিল আৰু এই 16টা পোষ্টৰ ক্ষেত্ৰত ইয়াতে আমি চাব পাৰিছোঁ যে 60.81 লৈকে গৈছে তাৰ মানে ইয়াতে যিসকলে সিলেক্ট হৈছে তেওঁলোকে তিনিটা ডিষ্ট্ৰিক্টত কৰিছে তিনিটা ডিষ্ট্ৰিক্টৰ ভিতৰত সিলেক্ট কৰিছে এতিয়া ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত ইয়াৰ পৰা কমিব ধৰক 1 মানটো কমিব পাৰি 1-1.5 মানটো এটা চান্স আছে যে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত কমিব ইয়াৰ পিছত চাওক ইয়াতে আমি নেক্সট যদি যাওঁ তলত আমি গ'লে SC পাই আছোঁ SCৰ আছে 12টা পোষ্ট ইয়াতে আমি যদি চাওঁ 12টা পোষ্টৰ ক্ষেত্ৰত কিমানলৈকে কাট অফ নামিছে 57.208 তাৰ মানে ইয়াতে চাব গ'লে SCৰ ক্ষেত্ৰত কিন্তু পোষ্টৰ যি পাৰ্চেণ্টেজটো বহুত কম আছে বৰপেটা ডিষ্ট্ৰিক্টত আমি বেলেগ ডিষ্ট্ৰিক্টত চালে কিন্তু এইখন আপ ডাউন হ'ব তাৰ মানে যিমান কেইজনে আপুনি ইয়াতে চাই আছে যে বহুতৰ আছে কি প্ৰেফাৰেঞ্চ বেলেগ আছিলে ধৰক এজন কেণ্ডিডেটৰ তেওঁৰ হোম ডিষ্ট্ৰিক্ট বৰপেটা হয় তেওঁৰ যদি নাম যদি এতিয়া যদি লখিমপুৰতে এপ্লাই কৰিছিলে তাত আহিছে তাৰ কাট অফ কম হোৱাৰ কাৰণে এতিয়া কি ঠিক আছে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত তেওঁৰ নাম আকৌ বৰপেটাত আহিব পাৰে কাৰণ তেওঁৰ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ আছিল বৰপেটা নহয় জানো তো সেইটোৰ ক্ষেত্ৰত কাট অফৰ অলপ হেৰফেৰ হ'ব কাৰণ ইয়াৰ পিছত ধৰক বহুত কেণ্ডিডেটে GT-PGT পাব তেওঁলোকে উইথড্ৰ কৰিব LPৰ পৰা LPত বহুতে এপ্লাই কৰিছিল তেওঁলোকে LPত SRD জৰিয়তে ৰেগুলাৰ হৈ গৈছে তেওঁলোকৰখিনিও উইথড্ৰ হ'ব তাৰ মানে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টত বহুত চান্স আছে যে যিসকলৰ 1 বা 1.5 বা 2 লৈকে আমি এটা হিচাপ কৰিব পাৰোঁ যদি আছে তেতিয়াহ'লে তেওঁলোকৰ কাট অফটো নামাৰ বহুত পৰিমাণে চান্স আছে